নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 1 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিযুত মইনা আঁচনিলৈ। অসম চৰকাৰৰ ফালৰ পৰা নিযুত মইনা আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে 1,61,000 গৰাকী ছাত্ৰী এইবাৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত উপকৃত হ'ব। অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিব নিযুত মইনা আঁচনিৰ আবেদন। অসম চৰকাৰে এইবাৰ 1,60,000তকৈ অধিক ছাত্ৰীসকলক নিযুত মইনা আঁচনি টকা প্ৰদান কৰিব। তাৰ পিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছো, অনুগ্ৰহ কৰি চাই থাকিব। তাৰ পিছত লিখা আছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সভাপতিত্বত নিযুত মইনা আঁচনি সন্দৰ্ভত আনুষ্ঠানিক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত সভাত অহা 6 আগষ্টৰ পৰা নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত আনুষ্ঠানিকভাৱে বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰাৰ লগতে উক্ত আঁচনিখন সফলভাৱে ৰূপায়ণ কৰিবলৈ বিধায়কসকলক, জিলা আয়ুক্তসকল আৰু অধ্যক্ষসকলক অনুৰোধ জনায়। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে আকৌ ছোৱালীসকলৰ বাবে আৰম্ভ কৰিব নিযুত মইনা আঁচনিৰ আবেদন। অহা 6 আগষ্ট তাৰিখৰ পৰা অসম চৰকাৰে নতুনকৈ নিযুত মইনা আঁচনিৰ আবেদন ফৰ্ম বিতৰণ কৰিব। তো আপোনালোকৰ ঘৰত যদি কলেজত বা বিশ্ববিদ্যালয়ত পঢ়া ছোৱালী আছে, তেন্তে সেইখন ছোৱালীয়ে এইবাৰ নিযুত মইনা আঁচনিত কৰিব পাৰিব আবেদন। তো আপোনালোকৰ ঘৰত যদি ছোৱালী আছে তেন্তে অনুগ্ৰহ কৰি জনাই দিব। অহা 6 আগষ্ট তাৰিখৰ পৰা অসম চৰকাৰে আৰম্ভ কৰিব নতুন আবেদন। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ফালৰ পৰা PM কিষাণ আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে ফাৰ্মাৰ্ছ আৰ বিং ৰেস্কিউ ফ্ৰম PM কিষাণ অনাৰ ফাণ্ড। তাৰ পিছত লিখা আছে চেন্ট্ৰেল গভৰ্ণমেণ্ট কমিটেড টু ফাইনেন্সিয়েল চিকিউৰিটি 3 days লেফ্ট ফৰ দ্য 20 ইনষ্টলমেণ্ট। ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক ভাৰত চৰকাৰে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2,000 টকা প্ৰদান কৰিব। তো কৃষকসকলৰ বেংক একাউণ্টত অহাকালিয়ে সোমাই যাব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2,000 টকা। তাৰ পিছত লিখা আছে PM কিষাণ সন্মান নিধি से किसान का हो रहा है उद्धार, आर्थिक सुरक्षा के लिए प्रतिबंध केंद्र सरकार। তো তাৰ পিছত আৰু কি লিখা আছে আপোনালোকক জনাই আছো, অনুগ্ৰহ কৰি চাই থাকিব। তো অহাকালি কেইটা বজাত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন ৰিলিজ হ'ব সেয়াও আপোনালোকক বিতংভাৱে জনাই দিম। তাৰ পিছত লিখা আছে 20 किस्त आने में 3 दिन देरी है। 2 अगस्त 2025 को सुबह 11 बजे PM किसान स्कीम की 20 नंबर किस्त रिलीज होगा। तो ইয়াতে কোৱা অনুযায়ী PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন অহাকালি দিনৰ 11 বজাত কৃষকসকলে লাভ কৰিব। কিন্তু যিসকল কৃষকে PM কিষাণ আঁচনি EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই আৰু মাটিৰ তথ্য পাতিখিনি PM কিষাণ আঁচনিৰ লগত সংযোগ কৰা নাই, সেইসকল কৃষকে অহাকালি নিজৰ বেংক একাউণ্টত লাভ নকৰে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2,000 টকা। তো আপোনালোকে যদি এইবোৰ কাম কৰা নাছিল সেই ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টতো PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2,000 টকা নোসোমাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব।